মই বৰ্তমান উপস্থিত আছোঁ গহপুৰ নগৰৰ মাছমজিয়াত আৰু পুৱা 10 বজাৰ লগে লগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি গহপুৰত উপস্থিত হ'ব আৰু তাক লৈ ইতিমধ্যে তৎপৰতা অৱলম্বন কৰিছে বিজেপি কৰ্মকৰ্তাসকলে আৰু আমি সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ আৰু যেহেতু জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকী আৰু পুৱা 10 বজাৰ লগে লগে আহি গহপুৰত উপস্থিত হ'ব আমি বিজেপি কৰ্মকৰ্তাসকলে তেওঁলোকৰ যি বেনাৰ আছে তেওঁলোকে বনাই আছে আৰু খন্তেক সময়ৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীক যেহেতু গহপুৰত উপস্থিত হ'ব আৰু তেওঁক আদৰিবৰ কাৰণে এনেদৰে তৎপৰতা কৰিছে বিজেপি কৰ্মকৰ্তাসকলে আৰু মোৰ লগত এজন ব্যক্তি আছে বিজেপিৰ মই তেওঁলোকৰ পৰা জানিব বিচাৰিম মই আপোনাৰ কাষলৈ আহিছোঁ যেহেতু জন আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰীগৰাকী আহি গহপুৰত উপস্থিত হ'ব কি ক'ব আপুনি আজি আমাৰ এই গহপুৰ আমাৰ এইটো চটং পঞ্চায়ততে ইয়াতে আদৰণি জনোৱা হ'ব আৰু তেখেতে মানে আজি আমাৰ ধৰি লওক গহপুৰলৈ তেখেতক আমি উষ্ম আদৰণি জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰীগৰাকী আমি আজি নিচেই কাষতে পাম ইমান দিনে যদি পাইছোঁ আমি আঁতৰাই পাই আছিল কিন্তু আজি আমি উত্তম নিচেই কাষতে সেইকাৰণে আমাৰ দলীয় কৰ্মীক উত্তম উত্তৰফলিত হৈ আমাৰ গহপুৰ সমষ্টিৰ দলীয় কৰ্মী একদম উত্তৰফলিত হৈ আমি বেনাৰ কামসমূহ কৰি আছোঁ আৰু আমি তেখেতক আদৰিবলৈ পাই আমি নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ কিমান মানুহ হ'ব আজি ইয়াত আমাৰ প্ৰায় 10-15 হাজাৰ মানুহ হ'ব আমাৰ এই স্বতন্ত্ৰ পূৰ্বাৰী গেটত আৰু বাকী আমাৰ গহপুৰ টাউনৰ ৰ'ব কলাবাৰী ৰ'ব এনেকৈ বিভিন্ন ঠায়ে ঠায়ে আমাৰ মানুহ ৰৈ থাকিব আৰু ইতিমধ্যে আমাৰ দলীয় গাঁৱৰ পৰা গোটেই ৰাইজ আহিবৰ কাৰণে উৎফুল্লিত হৈছে তেখেতসকলে ওলাই আছে আমাক ফোন কৰিছে হয় ধন্যবাদ জনাইছোঁ আৰু মোৰ লগত আৰু এজন বিজেপি কৰ্মকৰ্তা আছে মই তেওঁৰ পৰা জানিব বিচাৰিম দাদা আপোনাৰ কাষলৈ আহিছোঁ যিহেতু মুখ্যমন্ত্ৰীগৰাকী আজি গহপুৰত উপস্থিত হ'ব কি ক'ব মই তেখেত অহালৈ আমি চটং গাঁও পঞ্চায়তৰ সমূহ ৰাইজ সুখী হৈ আছোঁ আৰু তেখেতক উষ্ম আদৰণি জনাবৰ কাৰণে তেখেত আহি আমাৰ পূৰ্বাৰীত খন্তেক অপেক্ষা ইয়াত জিৰণি ল'ব লোৱাৰ পিছত তেখেত আকৌ ৰাওনা কৰিব কলাবাৰীত ৰ'ব আৰু আমাৰ পখিলাত ৰ'ব এনেকৈ কৰি লৈ তেখেতে যাত্ৰা আৰম্ভ কৰিব তাৰ কাৰণে আমি গহপুৰ সমষ্টিৰ ৰাইজ সুখী অনুভৱ কৰিছোঁ ইমানে আকৌ মই মোৰ ক'বলগীয়া সামৰি হয় ধন্যবাদ জনাইছোঁ আৰু এনেদৰে গহপুৰত আৰু পুৱা 10 বজাৰ লগে লগে আহি উপস্থিত হ'ব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ইতিমধ্যে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে গহপুৰত যিহেতু আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব আৰু গহপুৰ নগৰৰ মাছমজিয়াত তেওঁ যথেষ্ট সময় অতিবাহিত কৰিব আৰু এনেদৰে তেওঁ যাত্ৰা আৰম্ভ কৰিব আৰু তাৰ পাছতে কলাবাৰী হাৱাজান আৰু হাৱাজান পাৰ হৈয়ে লখিমপুৰ জিলালৈ তেওঁ আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিবগৈ ইতিমধ্যে সামগ্ৰিক পৰিৱেশ আমি গহপুৰৰ পৰা দেখুৱাবলৈ সক্ষম হৈছোঁ হয় নিশ্চয়কৈ মই